নমস্কাৰ মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত তিনিটা বিশেষ অশুভ যোগৰ বিষয়ে আলোচনা কৰিম, যিবিলাকক কোৱা হয় দুৰ্ভাগ্য যোগ বা অশুভ যোগ। তোৰে দুটা সাধাৰণতে প্ৰায় কুণ্ডলীত দেখা যায়, কিন্তু আনটো খুব বিৰল, কম দেখা যায়। যি দুটা দেখা যায় সেই দুটা যোগ সাধাৰণতে এটা যোগ চন্দ্ৰৰ পৰা হয় আৰু এটা হ'ল ৰবিৰ পৰা হয়। গতিকে সেই যোগ তিনিটাৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে সাধাৰণতে এই তিনিটা যোগ অশুভ যোগ, আৰু তোৰ এই দুটা সাধাৰণতে দেখা যায়, প্ৰায় দেখা যায়, আৰু এটা কিন্তু বিৰল, অলপমান খুব কম পোৱা যায়। এই যোগ তিনিটা হ'ল এটা চন্দ্ৰৰ দ্বাৰা সৃষ্টি, চন্দ্ৰৰ পৰা হোৱা যোগ, যিটো কোৱা হয় কেমন-দ্ৰুম যোগ। কেমন-দ্ৰুম যোগ। দ্বিতীয়টো হয় ৰবিৰ পৰা, সেইটো কোৱা হয় কৰ্তাৰী যোগ, বা কেতিয়াবা কোৱা হয় পাপ কৰ্তাৰী যোগো কোৱা হয়। পাপ কৰ্তাৰী যোগ মানে আপোনাৰ সেইকাৰণে কয় যে ৰবিৰ পৰা হোৱাৰ কাৰণে এই দুটা যোগ। আৰু এটা হ'ল হুতাসন যোগ। হুতাসন যোগ খুব বিৰল, কম পোৱা যায়, কিন্তু এই দুটা যোগ প্ৰায় থাকে। এই কেমন-দ্ৰুম যোগ, চন্দ্ৰৰ পৰা হোৱা যোগটো, আৰু কৰ্তাৰী যোগ থাকে। কথা হ'ল এই যোগ দুটা থাকিলে আপোনাৰ জীৱনত এবাৰ হ'লেও আপুনি দুৰ্ভাগ্যৰ মুখামুখি হ'ব লগা হ'ব। কথাটো সেনেকুৱাই যে একদম আপুনি গোটেই জীৱন যদি ভুগি থাকিব এই দুটা যোগ, সেইটো নহয়, খোলা খুলি কৈছোঁ। কাৰণ তথাপিতো এই যোগৰ প্ৰভাৱটো পৰিবই আপোনাৰ জীৱনকালত, এইটো কিন্তু সত্য। মুখ্য কথা হ'ল কি, কেমন-দ্ৰুম যোগটো হ'ল মই কৈ দিছোঁ, আমাৰ ৰাশি চক্ৰত চন্দ্ৰ য'ত থাকে, এই চন্দ্ৰৰ দ্বাদশ বা দ্বিতীয় ভাৱ, অৰ্থাৎ চন্দ্ৰৰ পৰা দ্বিতীয় ঘৰত, অথবা চন্দ্ৰৰ পৰা আপোনাৰ দ্বাদশ ভাৱ, এই ভাৱ দুটাত যদি কোনো গ্ৰহ নাথাকে জন্মকালীন সময়ত, তেতিয়া এই যোগটো সৃষ্টি হয়, আৰু কেমন-দ্ৰুম যোগটো সৃষ্টি হয়। কেমন-দ্ৰুম যোগটো হ'লে কৈ দিলোঁ। আৰু ইয়াৰ ফলত হয় কি, যে জীৱনত জাতকৰ দুৰ্দশা নামি আহে, সেইকাৰণে কৈছে, আৰু মই ক'লোৱে। কিন্তু কথা হ'ল এই যুগৰ আন এটা হ'ল কি, ই আৰু ভংগও হয়, এইটো মনত ৰাখিব। কেমন-দ্ৰুম যোগটো ভংগও হয়, আৰু ভংগ কেতিয়া হয়, যদি চন্দ্ৰৰ ওপৰত বৃহস্পতিৰ দৃষ্টি পৰে। ই হ'ল আপোনাৰ বৃহস্পতিৰ দৃষ্টি, এইটো পঞ্চম দৃষ্টি হ'ব পাৰে, আৰু সি নৱমো হ'ব পাৰে, সপ্তমো হ'ব পাৰে। গতিকে এই দৃষ্টি যদি পৰে, অথবা বৃহস্পতিৰ দৃষ্টি যদি লগ্নৰ ওপৰত পৰে, কেতিয়াবা কথা হ'ল কি, এই কেমন-দ্ৰুম যোগটো চন্দ্ৰৰ আপোনাৰ সাধাৰণতে আমাৰ বৃহস্পতিৰ ওপৰত নিৰ্ভৰ কৰে। যদি বৃহস্পতিৰ দৃষ্টি পৰে, তেতিয়া কৈ যাওঁ, সি পূৰ্ণ দৃষ্টি হওক বা আপোনাৰ কম দৃষ্টি হওক, তেওঁৰ পূৰ্ণ দৃষ্টিটো ভাল। কিন্তু কথা হ'ল কি, কেতিয়াবা দেখা যায় যে আপোনাৰ দৃষ্টিবিলাকো থাকে, 4 পাত হ'লে পূৰ্ণ দৃষ্টি, 3 পাত হ'লে 3 পাত দৃষ্টিও থাকে। 4 পাতত পূৰ্ণ দৃষ্টি পৰে, 3 পাতত অলপ কম হৈ যায়, ঠিক সেইদৰে থাকে। একদম দৃষ্টি নপৰাটোহে বিপদ। তথাপিও পূৰ্ণ দৃষ্টি পৰি থাকে যদি বেছি শুভ, তেতিয়াহ'লে এই যোগ ভংগ হ'ব, এই কেমন-দ্ৰুম যোগটো ভংগ হ'ব। আৰু ক'লোৱে যে এই যোগ থাকিলে জীৱনত দুৰ্দশা নামে, বিশেষকৈ চন্দ্ৰৰ দশাকালত বেছি ভয় থাকে। আৰু দ্বিতীয় কথা হ'ল কি, কৰ্তাৰী যোগ। এই কৰ্তাৰী যোগটো হ'ল আমাৰ একেই যোগ, একে টাইপৰ। ৰবি য'ত থাকিব, এই ৰাশি চক্ৰ ৰবিৰ দুয়োকাষে, বিশেষকৈ আপোনাৰ দ্বিতীয় ভাৱত বা আপোনাৰ দ্বাদশ ভাৱত যদি কোনো গ্ৰহ নাথাকে, তেতিয়াহ'লে এই যোগটো কৰ্তাৰী যোগ হয়।
কটাৰী যুগ আৰু অহা গ'ল পটাৰী যুগ বুলি কোৱা হয়। তাৰমানে অৰ্থাৎ কি যদি আপোনাৰ কিবা কাৰণত শুভ গ্ৰহৰ সলনি যদি পাপ গ্ৰহ থাকে ৰবিৰ, তেতিয়াহ'লে সেইটো পাপ কটাৰী যুগ বুলি কোৱা হয়। তেতিয়া আৰু অলপ অশুভটো বেছি বাঢ়ি যায়। গতিকে এই জীৱনতো বিশেষকৈ মানুহে বেছি মানে জীৱনত সুখী নহয়। কিছুমান মানুহ টকা পইচা থাকিলেও সুখটো নাথাকে। কি এই পাপ কৰ্তাৰী যুগ বা কৰ্তাৰী যুগৰ কাৰণে মানুহৰ মনত সন্তুষ্টি ভাৱটো নাথাকা হৈ থাকে। সেইকাৰণে কৈছে এই এটা যুগ ৰবি যদি আপোনাৰ দ্বিতীয় বা আপোনাৰ দ্বাদশ ভাৱত, তেতিয়াহ'লে এইটো এনেকুৱা হয়। আৰু এই যিটো মই ক'লোঁ চন্দ্ৰই হওক বা ৰবিয়ে হওক, এই দুয়োটাৰে যদি দ্বিতীয় আৰু দ্বাদশ, চন্দ্ৰৰ দ্বিতীয় বা দ্বাদশ অথবা ৰবিৰ দ্বিতীয় বা দ্বাদশত যদি গ্ৰহ থাকে, শুভ গ্ৰহ থাকে, তেতিয়াহ'লে সেই যোগটো এটা খুব শুভ যোগো হৈ থাকে। সেইটো হ'ল নাম হ'ল উভয়চৰী যোগ। আৰু যাৰ কুণ্ডলীত এই উভয়চৰী যোগ আছে, সেই জাতকসকল ৰাজতল্য সুখ ভোগ কৰে জীৱনত। যদি আপোনাৰ আছে আপুনি ভোগ কৰিব, এইটো চন্দ্ৰৰ হওক বা ৰবিৰ হওক। গতিকে মই আপোনালোকক কৈ দিলোঁ, আপোনালোকক মই অলপ মানে বুজাই দিছোঁ এনেকুৱা বস্তুটো হয়। আপোনাৰ যেতিয়া ক্লিয়াৰ হৈ যাব বস্তুটো, এইখনত অকণমান চাই ল'ব, আপোনালোকে তেতিয়াহ'লে আৰু ক্লিয়াৰ হৈ যাব। ধৰক এইটো কুণ্ডলীখনত মই দেখুৱাই দিছোঁ। ধৰক ইয়াতে আমি লিখি দিছোঁ যে কৰ্তাৰী যোগ বা কেমনজুম যোগ, এই দুটাই যোগ। এইটো ৰবি থাকিল ইয়াত, মানে ৰাশি যিয়াই নহওক বা কুণ্ডলী মানে আপোনাৰ লগ্ন যিয়াই নহওক, এইটো মনত ৰাখিব। কিন্তু যে অমুক লগ্নৰ কথাটো নহয়, এইটো লগ্ন যিয়াই নহওক, কথাই দিছে যে অৰ্থাৎ যদি ৰবি বা চন্দ্ৰ, আমি প্ৰথমতে মই যিহেতু কেমনজুম যুগৰ কথা ক'লোঁ, এতিয়া কেমনজুম যুগ এই চন্দ্ৰ থাকিল। চাব এই চন্দ্ৰ য'ত আছে তাৰ এই চাইডে বিশেষকৈ বিপৰীত ঘূৰি কাটাৰ বিপৰীত দিশত এই দিশটোক দ্বিতীয় স্থান ধৰা হয়, আৰু এই চাইডটো আপোনাৰ দ্বাদশ স্থান ধৰা হয়। অৰ্থাৎ কৈছে কি এই দুটা গ্ৰহ, ইয়াত গ্ৰহ থাকিব লাগিব। ইয়াত যদি গ্ৰহ শূন্য, ঠিক এনেকৈ যদি গ্ৰহ শূন্য হৈ থাকে, ইয়াত গ্ৰহ শূন্য হৈ থাকে, তেতিয়াহ'লে আপোনাৰ এই কেমনজুম যোগটোৰ সৃষ্টি হয়। এইটো হ'ল কেমনজুম যোগ। এইটো হ'ল দ্বিতীয় ঘৰ আপোনাৰ, আৰু এইটো হ'ল আপোনাৰ দ্বাদশ ঘৰ। চন্দ্ৰৰ যোগ আছে তেনেকৈ। আৰু ৰবি সেইদৰে, ৰবিৰ ক্ষেত্ৰত এই ৰবি আছে, চাওক ৰবিৰ এই চাইডটো যিটো আহিব কৰ্কট ৰাশি, এই যিটো কৰ্কট ৰাশিত গ্ৰহ নাথাকে তেতিয়া দ্বিতীয় ভাৱত গ্ৰহ নাই, আৰু যদি এইটো নাই তেতিয়াহ'লে বৃষ ৰাশি যদি গ্ৰহ নাথাকে, তেতিয়াহ'লে এইটো আপোনাৰ কৰ্তাৰী যোগ। এই কৰ্তাৰী যোগ, এই দুটা যোগ শুভ বুলি ধৰা নহয়। আৰু মানে যদি নাথাকে, যদি এই চাইডত এটা থাকিলেও কথা নাই, কিন্তু একদম দুআশে যদি নাথাকে গ্ৰহ, তেতিয়াহ'লে এই যোগ দুটা কৈছে যে জীৱনত সুখৰ অভাৱ হয়, জীৱনত দুৰ্ভাগ্য নামি আহিব পাৰে আপোনাৰ জাতকৰ। সময় সাপেক্ষে কিন্তু সেইটো কৈ থৈ দিলোঁ। আৰু যদি ইয়াৰ মাজত কথা আন এটা কথা হ'ল কি, এই এনেকৈ যে বিশেষকৈ এইটো কেমনজুম যোগ হওক বা এইটো কৰ্তাৰী যোগৰ ক্ষেত্ৰত থাকিলে, যদি কুণ্ডলীখনত যদি শুভ যোগ থাকে, এই দুটাই থাকে, বাকীটো আৰুতো গ্ৰহ থাকিল নে আপোনাৰ, ইয়াত থাকি গ'ল আকৌ বুধ থাকিল, শুভ গ্ৰহ বৃহস্পতি থাকিল, বা চন্দ্ৰযোগ এলে বুধ বৃহস্পতি শুক্ৰ, এইকেইটা এই তিনিটা আকৌ শুভ গ্ৰহ থাকি গ'ল। ঠিক সেইদৰে আপোনাৰ বাকী বা এইদৰে মংগল বা শনি, এই ক্ষেত্ৰত যদি কৰোঁ বা কুণ্ডলীখনত আপোনাৰ যদি শুভযোগ সৃষ্টি কৰে, অৰ্থাৎ শুভযোগ মানে কি ৰাজযোগ সৃষ্টি কৰি থাকে, তেতিয়াহ'লে এই যিটো বিশেষকৈ ফল এয়া তাৰতম্য ঘটে। এইটো জানি থৈ দিব যে একদম মানে অমুক হ'বয়ে এই শব্দটো নহয়, কিন্তু আপুনি সময় অপেক্ষা আহে মানুহৰ, যিমান কথা মানুহৰ ভোগ লগা হৈ যায়। কাৰণ কেতিয়া আপুনি ভোগে, হয়তো আপুনি আগৰ জীৱন হ'ব পাৰে, হয়তো আপোনাৰ পিছৰ জীৱনটো ভোগ কৰিব লাগে, আগৰ জীৱনটো খুব ভালেই হ'ল, নেক্সট ভোগ পৰি যাব পাৰে কেতিয়াবা, তথাপিতো আপুনি জীৱনত আহি যাবই। সেইকাৰণে এই দুটাক কোৱা হৈছে অশুভ যোগ, অৰ্থাৎ কেমনজুম যোগ চন্দ্ৰৰ পৰা আৰু কৰ্তাৰী যোগটো ৰবিৰ পৰা, ৰবিৰ গ্ৰহক লৈ হয়। এতিয়া মই আন এটা কৈছোঁ কি যে এই দুটাটো স্বাভাৱিক পায় বুলি কৈছোঁ, আৰু আনফালে এই দুটা কাটাও যায় ক'লোঁ, যিহেতু আপোনাৰ
ৰবি আৰু চন্দ্ৰৰ কিন্তু সেই আছে, লক্ষ্য কৰিব কিন্তু ৰাশি চক্ৰত এটা এটা স্থান আছে, বাকী 5টাৰ আপোনাৰ দুটাকৈ ঘৰৰ স্থান আছে। গতিকে আপোনাৰ কুণ্ডলীত কোনোবা চাইডে চাকৰিয়ে হ'লে শুভ যোগ, সেইকাৰণে ইয়াৰ প্ৰভাৱটো কয় যদিও তথাপিও কেতিয়াবা পৰি যায়, সেইটোৱে কৈছোঁ মই। সেইকাৰণে পৰিলে মানুহ সদায় কয় আৰু যিহেতু পৰিবই, গতিকে কৈ থৈ দিছে আমাৰ শাস্ত্ৰত। আমি ভোগ কৰিব লগা হ'ব পাৰে, কেনেকুৱা কৰে সেইটো বেলেগ কথা। এইটো ৰাখি আপোনাৰ কোন সময়ত যেতিয়া আপোনাৰ কোনোবা ছাইডত গ্ৰহৰ দশা বেলেগ গ্ৰহৰ দশা দুৰ্বল হৈ যাব, তেতিয়া এই প্ৰভাৱটো পৰি যাব। চন্দ্ৰৰ পৰা আপোনাৰ থাকি যায় মনৰ কথা আহি পৰে, ৰবিৰ পৰা আপোনাৰ মান সন্মানৰ কথা আহি থাকে, গতিকে আপোনাৰ মান সন্মান লাঘৱ হ'ব চান্স থাকে। চন্দ্ৰৰ পৰা আপোনাৰ মানসিক অশান্তিৰ সৃষ্টি আহি যাব পাৰে, সময় সাপেক্ষে মানুহ স্বাভাৱিক আহে, কথাটো সেনেকুৱা। আৰু বাকীকেইটাততো আপোনাৰ ক'লো দুটাকৈ আছে, ৰাহু কেতুততো নাই দেখাত, কিন্তু বাকীকেইটা গ্ৰহ থাকি গ'ল, বিশেষকৈ মংগলৰ হওক, বুধৰ হওক, বৃহস্পতিৰ হওক, শুক্ৰৰ, এইবিলাকতো আপোনাৰ দুটাকৈ ঘৰ আছে। গতিকে তাৰ ফলত সেইকেইটা গ্ৰহৰ কেতিয়াবা আপোনাৰ ধৰক ৰাজযোগৰ সৃষ্টি হৈ থাকিব পাৰে, আৰু এইটো ভাল যোগ সৃষ্টি হ'লে এইবিলাক ফল আপোনাৰ বহুত হ্ৰাস পায়, কম পায়, পাব কিন্তু কম পাব। আৰু যদি সেনেকুৱা ভাল যোগ নাথাকে তেতিয়া কিন্তু কেতিয়াবা বৰ ঝামেলা পাব, সেইটো আৰু খোলা বুলি কৈছোঁ। এইটো মই আপোনালোকক ক'লোঁ যে মই 3টা যোগৰ কথা ক'ম, যদি অশুভ যোগ। আন এটা আছে মানে হুতাহন যোগ। হুতাহন যোগটো আপোনাৰ এইটো অকণমান খুব বিৰল, কম মানে খুব কম কুণ্ডলীত থাকে। এই কুণ্ডলীত যেতিয়া আপোনাৰ এই হয়, যেতিয়া কুণ্ডলী এখনত যেতি ৰাশি চক্ৰত আপোনাৰ বিশেষকৈ মংগল আপোনাৰ চাব, মংগল থাকিব, বুধ থাকিব, শনি আৰু চন্দ্ৰ, এই 4টা গ্ৰহ। যদি কুণ্ডলী এখনত কোনোবা জাতকৰ বা জাতিকাৰ কুণ্ডলী এখনত যদি মংগল, বুধ, শনি আৰু চন্দ্ৰ নিচস্ত হয়, নিচস্তটো হ'ল একদম দুৰ্বল, আৰু যেতিয়া নিচস্ত হ'ব তেতিয়া এই যোগটোৰ সৃষ্টি হয়। আৰু এই যোগত জাতকৰ জীৱনত বহুবাৰ দুৰ্ভাগ্য নামি অহাৰ সুবিধা থাকি যায়, মানে চান্স থাকি যায়, বহুবাৰ দুৰ্ভাগ্য। কিছুমান মানুহে মানে অলপ ভাল হ'লে আৰু ঝামেলা কৰে, ঠিক এই যিটো দুৰ্ভাগ্য, সেইকাৰণে এই যোগটো অতি দুৰ্ভাগ্য যোগ বুলি ধৰা হৈছে। কাৰণ যিহেতু মইতো ক'লোৱেই, কাৰণ আপোনালোকক এইটো ৰাশিত এইটোৰ হুতাহন যুগত চাওক, আপোনাৰ বিশেষকৈ মংগলৰ 2টা ক্ষেত্ৰ আছে, বুধৰ 2টা ক্ষেত্ৰ থাকিল, আপোনাৰ শনিৰ 2টা ক্ষেত্ৰ থাকিল, চন্দ্ৰৰ 1টা থাকিল, বাকী 3টাততো 2টা ঘৰ আছে দে। লিখক লগ্ন সাপেক্ষে আপোনাৰ কেতিয়াবা কোনোবাটোৰ অষ্টম হ'ব, কোনোবাটোৰ তৃতীয় হ'ব, কোনোবাটোৰ চতুৰ্থ হ'ব, কোনোবাটোৰ অষ্টম হ'ব, ভাগ কথা কৈছোঁ, ঠিক সেনেকুৱা। গতিকে সেইকাৰণে কৈছোঁ যিহেতু এইকেইটাত মুখ্যতঃ যদি এই মংগল, বুধ, শনি আৰু চন্দ্ৰ যদি নিচস্ত অৱস্থাত থাকে, তেনেহ'লে সেই যোগটোক কোৱা হয় হুতাহন যোগ। তাৰমানে আপোনাৰ হুতাহন মানে জুইৰ নিচিনা বস্তু, কাৰণে আপোনাৰ জীৱনৰ প্ৰতি মুহূৰ্তত ঝামেলাই আপোনাক গ্ৰাস কৰি থাকিব, ঝামেলা দি থাকিব, আৰু নাহব ঝামেলা, অশান্তি পাই থাকিব। সেইকাৰণে কৈছে নামে দিছে হুতাহন যোগ। আপোনালোকক কৈ থৈছিলোঁ, আৰু আপোনালোকক মই দেখুৱাই দিলোঁ ক'ত কেতিয়া হ'ব। যদি কুণ্ডলীত থাকি যায়, খুব কম বুলি কৈছোঁ মই, নিজে কেতিয়াবা পাব পাৰে কাৰোবাৰ। তেতিয়াহ'লে আপোনাৰ এইকেইটা চাওক, আপোনালোকক দেখিয়ে দিছোঁ, নালাগে 2টা নিচস্ত গ্ৰহ থাকিলেও বেয়া কুণ্ডলীখন। যেনে উচ্চ গ্ৰহ 1টা থাকিলে, যেনে 2টা থাকিলে ভাল, 3টা থাকিলে আৰু ভাল, ঠিক সেইদৰে এনেও সেনেকুৱা নিচস্ত গ্ৰহ যদি 1টা থাকে অলপ বেয়া হ'ব, 2টা থাকিলে আৰু বেয়া হ'ব। যদি 4টা এনেকুৱা গ্ৰহ যদি হৈ যায়, গতিকে আপুনিতো গমেই পেলাক, 2টা শুভ গ্ৰহ আছে, এটা বুধ আৰু চন্দ্ৰটো শুভ গ্ৰহ, কিন্তু শনি আৰু মংগলৰ শুভ গ্ৰহৰ দ্বাৰা নহয়। গতিকে শনি, চন্দ্ৰ, বুধটোতো বেলেগ কথা, শনি আৰু মংগলৰ ক্ষেত্ৰত যেতিয়া আহি যাব আপুনিতো পাব ঝামেলাটো। গতিকে ক'ত হয় আপোনালোকক মই কৈ দিছোঁ। যদি এতিয়া আপুনি চাওক, আপোনাৰ কৈছোঁ কি মংগল আপোনাৰ ইয়াত
কৰ্কট নিচস্ত হয়, কৰ্কট ৰাশি চাই ল'ব, এইটো কৰ্কট ৰাশি নিচস্ত হয়। চন্দ্ৰ বৃশ্চিক ৰাশি হয়, আপোনালোকক কৈ থলো। বুধ মীন ৰাশিত হয় আৰু শনি আপোনাৰ মেঘত হয়। গতিকে এই গ্ৰহ চাৰিটাই যদি এনেকুৱাকৈ পজিশ্যনত থাকে কুণ্ডলীখনত ক'ৰবাত, তেতিয়া সেই যোগটো হয় সূতাসঞ্চক। এই সূতাসঞ্চকত জাতক জাতিকাৰ জীৱনত বহুবাৰ দুৰ্ভাগ্য নামি আহে আৰু জীৱনত কষ্ট ভোগ কৰিব লগা হয়। কোনোবাই মোক সুধিছিল, বোলে ছাৰ মানে প্ৰতিকাৰ চাওক, আপোনালোকে এটা চিন্তা কৰি চাওক, যেতিয়া কুণ্ডলী এখনত এনেকুৱাকৈ 4টা গ্ৰহ থাকিব, ইয়াৰ প্ৰতিকাৰ কি হিচাপত কৰিব? কাৰ প্ৰতিকাৰ কৰিব? কাৰ ৰত্ন পিন্ধিব? গতিকে আমাৰ কওঁ যে আমাৰ জন্মগত আপুনি লৈ অহা যিটো ফল কিছু হ'লেও ভোগ কৰিবই লাগিব। আপুনি মই কৈছোঁ যে কোনোবাই ক'ব পাৰে যে অমুক বুলি আপুনি তাত কি বুলি দিব, আপুনি চাওক, নিজে আলোচনা নিজেই আপোনালোকে বিবেচনা কৰক। যদি এটা কুণ্ডলীখন 4টা যদি গ্ৰহ নিচস্ত হৈ থাকে, মুখ্য গ্ৰহ, 2টা শুভ গ্ৰহ দেখা, 2টা শুভ গ্ৰহ, 2টা অশুভ গ্ৰহ, আপুনি ইয়াৰ কাৰ প্ৰতিকাৰ কৰিব? তেতিয়া এটাই উপায় মই কৈ থৈ দিলোঁ, আপোনালোকে নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। দুৰ্ভাগ্যটো আহিবই, কিন্তু আপুনি নিজক মেণ্টেল পাৱাৰ বঢ়াব লাগিব। আপুনি নিজৰ ওপৰত বিশ্বাসটো বেছি ৰাখি দিব লাগিব। আপুনি কাৰো প্ৰতি বেয়া ব্যৱহাৰ, হিংসা ভাৱ, এইবিলাক আঁতৰত থাকিব লাগিব। কাৰোবাৰ হিংসা কৰিব যায় মানে আপুনি বিপদত পৰিব। আপুনি হিংসা কৰাৰ লগে লগে আপুনি এই কাৰণে পৰিব, মংগল লাগিল নিচস্ত, গতিকে ৰক্তপাত হৈ যাব পাৰে। শনি, আপুনি কাৰোবাক বেয়া ব্যৱহাৰ কৰিছে, কাৰোবাৰ ধন সম্পদ কাঢ়ি আনা ধান্দা কৰি আছে, শনিৰ কাৰণে আপোনাৰ আকৌ জামেলা আহি যাব, কথা আহি যায় আপোনাৰ, এইবিলাক বহুত কথা। সেইকাৰণে কৈছে যে কথা হ'ল এনেকুৱা যদি যোগ থাকে, তেতিয়াহ'লে একচুৱেলি যদি অশুভ যোগ বেছি থাকে, তেতিয়া এটাই ৰাস্তা ৰাখি যায়, সেইটো হ'ল কি আপোনাৰ আনৰ লগত সৎ সম্পৰ্ক, সৎ ব্যৱহাৰ, গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা। এই কুণ্ডলীখনত চন্দ্ৰৰ নিচস্ত থকাৰ কাৰণে কি হ'ল আপোনাক মই কৈ দিলোঁ, মাতৃকাৰক গ্ৰহ, অৰ্থাৎ আপুনি মাতৃক তুল্য মহিলাক সৎ ব্যৱহাৰ কৰিব লাগে, ভাল ব্যৱহাৰ, নিজৰ মাতৃক যাতে কোনো কষ্ট নাপায়, এইটো কথা থাকে। আপুনি নিজে আপোনাৰ ইয়াৰ প্ৰতিকাৰটো নিজে সেনেকৈ কৰিব লাগিব যে চন্দ্ৰ থাকিল মানে মাতৃ সম্পৰ্কিত থাকিল, মাতৃ মানে নিজৰ মাতৃটো হয়ে, তাৰ বাহিৰৰ মাতৃতুল্য মহিলাক আপুনি সন্মানেৰে কথা কোৱা ভাল, সৎভাৱত কথা ক'ব, বেয়াকৈ কেতিয়াও ক'ব নাপায়। যদি চন্দ্ৰ নিচস্ত থাকে, আপোনালোকক কৈ দিছোঁ। মংগল যদি নিশ্চয়, মংগল কি ভাতৃকাৰক গ্ৰহ, কথা চাব আপোনাৰ, গতিকে ভাতৃকাৰক, গতিকে আপোনাৰ মংগল আনফালে আপোনাৰ কাজিয়া পেচালৰো থাকে, যিটো সাহস থাকে মংগল, গতিকে কাজিয়া পেচাল, গতিকে আপোনাৰ মংগল নিচস্ত, আপুনি যদি কাজিয়া কৰিব যায়, তাৰ ফলত আপোনাৰ সমস্যাটো বাঢ়ি যাব, নকমে। শনি হ'ল কৰ্মৰ প্ৰতি, যদি আপুনি যদি সৎ কৰ্ম নকৰে, অসৎ কৰ্ম কৰিব যায়, তাৰ ফল আপুনি ভোগ কৰিবই। কথা আছে যে শনি আপুনি অসৎ কাম কৰিব, সেই অসৎ কামৰ ফল আপোনাৰ শনিৰ 4.5 যোগ্য হয় বুলি কোৱা হয়। এই যে আমাৰ 4.5 কয়, সেইটো কৈছিলোঁ। সেইদৰে বুধত যদি নিচস্ত, বুধত যদি কয় বুদ্ধিভ্ৰষ্ট হ'ব আপোনাৰ, আপুনি ভাল চিন্তা কৰিব নোৱাৰিব, আৰু বেয়া চিন্তা কৰিব অনুক্ৰমে, কাৰণ বুদ্ধিকাৰক গ্ৰহ, বহুত কথা আহি পৰে। এৰিছোঁ, নিশ্চয় আপোনালোকে কিছু কথা, এই 3টা গ্ৰহ মই কৈ দিলোঁ যে এই যোগটো মই কৈছোঁ যে সূতাসঞ্চক ইয়াত, আৰু যদি কাৰোবাৰ থাকে, যদি 3টা মই ক'লোঁ 3টাও থাকে, তথাপিতো মই যিখিনি ক'লোঁ, এইখিনি 3টা কিছুমান পাই, কিছুমানত লেখাই আছে যে কিছুমানত লেখাই আছে যে মানে আপোনাৰ যদি ৰাশি চক্ৰত 3টাৰ অধিক, ইয়াত মই দিছোঁ
কিছুমানৰ জ্যোতিগ্ৰন্থত আছে, উল্লেখ আছে যে কি লেখা আছে হতাশংযোগৰ বিষয়ে আপোনাক কৈ দিলোঁ। যদি কুণ্ডলীত যদি 3টাৰ পৰা ওপৰত যদি নিচস্থ গ্ৰহ থাকে তেনে সেই যোগ আপোনাৰ কুণ্ডলীখনত মানে হতাশংযোগ মানে থকা কুণ্ডলী বুলি ধৰিব গৈছে। তাৰমানে আপোনাৰ নিচস্থ যোগ 3টা গ্ৰহ থকাটোৱে ভাল নহয়, সেইটোৱে হৈছে। ইয়াত কিন্তু মুখ্য হয়তো কোৱা আছে যে আপোনাৰ মংগল, শনি, বুধ আৰু তাৰ ওপৰত আৰু দিছে যে তাৰ ওপৰত দিছে কি মংগল, শনি, বুধ, চন্দ্ৰ, এটা ৰাহুকেতু ধৰা যায়। 4টা থাকিল, বাকী কেইটা থাকিল গ্ৰহ আপোনাৰ হবা থাকিল, শুক্ৰ থাকিল, বৃহস্পতি থাকিল, কি থাকিল আৰু আপোনাৰ। গতিকে আপোনাৰ ইয়াত সেনেকুৱা কথাটো কৈছোঁ মই যে শুক্ৰ বা বৃহস্পতিৰ কথা আহি গ'ল, ইয়াতো গ'লেই গৈছে, ৰবি থাকিল, বাকী 3টা থাকি গ'ল। গতিকে সেইকেইটা কথা নাই। গতিকে যদি আপোনাৰ এতিয়া বৃহস্পতি নিচস্থ হ'ল বাৰু, হয়তো সেইকাৰণে বৃহস্পতি নিচস্থ হ'লে এটা সি মনে মনে থাকিব, সিমান এটা অশুভ ফল নকৰিব, সেইকাৰণে ধৰা নাই। কিন্তু চন্দ্ৰই কিন্তু কৰিব, মানসিক অৱস্থা এই হয়তো আপোনাৰ কৰিব, কাজিয়া পেচাল, এই বুধে হয়তো আপোনাৰ কুটবুদ্ধি, বেয়া বুদ্ধি, মানুহ ঠগামি, এইবিলাক কৰাৰ ফলত মানে জৰিমনা হৈ যাব পাৰে। শনিৰ ক্ষেত্ৰততো ক'লোৱে, যদি আপুনি কৰে আপোনাৰ বেমাৰ আজাৰৰ পৰা ভোগ কৰিব লগা হৈ যাব পাৰে। এৰিছোঁ, যিসকলে নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰিব, একো নাই। গতিকে মই আপোনালোকক কৈয়ে দিলোঁ এই 3টা যোগ। ঠিক এনেকুৱা কিছুমান যোগ শুভও কৈছোঁ আগতে, গতিকে অশুভ যোগো জনাটো ভাল কুণ্ডলীখনত। গতিকে আপোনালোকে চাই ল'ব নিজে নিজৰ সময়ত, কেতিয়াবা প্ৰতিকাৰৰ ক্ষেত্ৰত কৰিব লগা হ'লে জ্যোতিষীক দেখুৱাই ল'ব, ক'ব জ্যোতিষী দি দিব। তথাপি মই মোৰ ফালৰ পৰা কিছু এনে লামচাম কৰোঁ যে বিশেষকৈ যে হতাশংযোগ হ'লে কি কৰিব লাগে জাতকে, বিশেষ নিজৰ ওপৰত আত্মবিশ্বাস, গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা, কাৰো অন্যায় নকৰা, কাকো ঠগামি কৰিব নোযোৱা। ঠগামি কৰিব যোৱাৰ লগে লগে বুধত পৰিব। আৰু কৰ্মটো কি, কৰ্মটো আপোনাৰ বেয়া কৰ্ম শনিত পৰিল। গতিকে ঠিক এনেকুৱা বিচাৰ কিছুমান চাব লগা হয়।